সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আজি আমি পানীৰ বিষয়ে জানো আহা পানী আমাৰ অতি প্ৰয়োজনীয় সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে পানী নহলে প্ৰাণী গছ-গছনি উদ্ভিদ আদি জীয়াই থাকিব নোৱাৰে সেইবাবে পানীক জীৱৰ প্ৰাণ বোলে পানী আমি বিভিন্ন উৎসৰ পৰা পাওঁ যেনে বৰষুণ খাল বিল পুখুৰী হ্ৰদ সাগৰ মহাসাগৰ জান-জুৰি দমকল কুঁৱা আদি পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ যেনে পানী খোৱা কাপোৰ ধোৱা বাচন বৰ্তন ধোৱা গা ধোৱা খেতি কৰা আনকি আহাৰ তৈয়াৰ কৰিবলৈও আমাক পানীৰ দৰকাৰ হয় পানীত থকা প্ৰাণীবোৰ হৈছে মাছ কাছ ঘৰিয়াল কিছুমান উদ্ভিদ পানীৰ ওপৰত হয় যেনে পুনি মেটেকা কিছুমান উদ্ভিদ পানীৰ তলৰ বোকা মাটিতহে হয় যেনে পদুম ভেদ কেনে ধৰণৰ পানী আমি খাব লাগে সদায় পানী ফিল্টাৰ কৰি খাব লাগে শৰীৰটো নিৰোগী কৰি ৰাখিবলৈ সদায় সাফা আৰু বীজাণুমুক্ত পানী খাব লাগে পানী কিদৰে দূষিত হয় পুখুৰীত গা ধুলে কাপোৰ ধুলে গৰু ম'হ পানীত নামিলে লেতেৰা বস্তু পানীত পেলালে কল কাৰখানাৰ পৰা ওলোৱা পানী নদী জান-জুৰি আদিত পৰিলে দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ বেমাৰ হ'ব পাৰে যেনে কলেৰা টাইফয়েড জণ্ডিছ গ্ৰহণী আদি শেষত খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থব লাগে খৰালি কালত বৰষুণ কমি যোৱাৰ বাবে কুঁৱা বিল আদিত পানীৰ পৰিমাণ কমি যায় পানীৰ নাটনি নহবৰ বাবে আমি প্ৰয়োজনীয়খিনিহে ব্যৱহাৰ কৰিব লাগে ধন্যবাদ